মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়া অধ্যায় নম্বৰ 6ত বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ক্ৰিয়াকলাপৰ পাঠভিত্তিত 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত কি কৈছে, সৰপৈ দংশন কৰিলে কি কৰা উচিত? ইয়াত অপশ্যন কেইটাত দিছে ক, চাফ চিকুণকৈ থকা উচিত। অপশ্যন খত দিছে ৰাশিফল যোৱা উচিত। অপশ্যন গত দিছে বেজৰ ওচৰলৈ যোৱা উচিত আৰু অপশ্যন ঘত দিছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। তো তোমালোকে ঘ বৃত্তটো এনেকৈ পূৰ কৰি দিলে হৈ যাব। তাৰপিছত দ্বিতীয়টোত কি কৈছে, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ইয়াৰ অপশ্যন কেইটাত কি দিছে, ই সৰু কথা হোৱাৰ বাবে। অপশ্যন খত দিছে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। অপশ্যন গত দিছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে আৰু ঘত দিছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। তো তোমালোকে গ বৃত্তটো এনেকে পূৰ কৰি দিলে হৈ যাব। তাৰপিছত 3 নম্বৰত দিয়া আছে, অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। তো তোমালোকে এইবিলাক মিলালে হৈ যাব। এইটো অনুসন্ধিৎসু, এইটো হ'ব কৌতূহলী। তাৰপিছত স্বাস্থ্যসন্মত, এইটো হ'ব স্বাস্থ্যকৰ। তাৰপিছত যুক্তিনিষ্ঠ, এইটো হ'ব যুক্তি থকা। তাৰপিছত বিৰল, এইটো হ'ব পাবলৈ টান। তাৰপিছত বিকল্প, বিকল্পটো হ'ব এটাৰ সলনি আন এটা। তাৰপিছত পৰম্পৰা, এইটো হ'ব পূৰ্বৰ পৰা চলি অহা নীতি। তাৰপিছত প্ৰজ্ঞা, এইটো হ'ব তীক্ষ্ণ বুদ্ধি বা তথ্য জ্ঞান। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 4 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব, ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলেই বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। তাৰপিছত খ নম্বৰ কুৱেশ্যনত কি কৈছে, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ চলি থকাৰ কাৰণ 1, মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ। 2, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা। 3, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু 4, অজ্ঞতা আৰু ভয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনত কি কৈছে, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। সেইবাবে এই ধাৰণা বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত কি কৈছে, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা,
ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, কাৰণ এক, ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব। তাৰপিছত 2, সমস্যা সমাধানত সহায় কৰিব। 3, সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব। আৰু 4, বিজ্ঞান আৰু প্ৰযুক্তি আগবঢ়াব। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে, অতীতত আমাৰ সমাজ অসুখ বিসুখ হ'লেই তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লেই তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওপৰত নিয়া নহৈ ওজা, গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল। এই কথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল। তাৰপিছত 5 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰেই পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে। বাহিৰৰ কাপোৰত ধূলি বালি, বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে, যাৰ ফলত পাকঘৰত সোমালেই খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে। তাৰপিছত প্ৰশ্ন দিয়া আছে, বৈজ্ঞানিক মানসিকতাৰ এগৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে, 2, অন্ধবিশ্বাস এৰিলে, 3, পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে, আৰু 4, তেওঁ বৈজ্ঞানিক মানসিকতাৰ এগৰাকী হ'ব পাৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে, সমাজ এখন উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ উত্তৰত লিখিবা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই। 2, মানুহক অজ্ঞ আৰু ভয়ত ৰাখে। 3, অগ্ৰগতিত বাধা দিয়ে। আৰু 4, সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী। তাৰপিছত ভাষা অধ্যয়নত জানো অহা দিছে, পাঠত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ, ইয়াক ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে। এইদৰে বিশেষণ পদ তেনে কিছুমান উদাহৰণ চাওঁ অহা, যেনেদৰে দিছে মানৱ যোগ ইক মানসিক, স্বভাৱ যোগ ইক স্বাভাৱিক, তাৰপিছত ঈশ্বৰ যোগ ইক ঈশ্বৰিক, মূল যোগ ইক মৌলিক, তাৰপিছত মাধ্যম যোগ ইক মাধ্যমিক, মুখ যোগ ইক মৌখিক। তাৰপিছত 6 নম্বৰত কি কৈছে, তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাৰ ইক প্ৰত্যয় যোগ কৰি বিশেষ ৰূপটো লিখা। যেনেদৰে উদাহৰণত এটা দিছে উপন্যাস, ইয়াৰ ইক যোগ কৰিলে কি হ'ব? উপন্যাসিক। ঠিক তেনেদৰে ইতিহাস, শিক্ষা, বাণিজ্যিক আৰু ভূগোল, এইবিলাক তোমালোকক কৰিব দিছে। তো ইয়াৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। উপন্যাস উপন্যাসিক, ইতিহাস ঐতিহাসিক, শিক্ষা শিক্ষানুষ্ঠান, বাণিজ্য বাণিজ্যিক, ভূগোল ভৌগোলিক। তাৰপিছত 7 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। তো বিপৰীত শব্দ লিখিব দিছে, তোমালোকক সুবিধাৰ বাবে আনিছো। বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত উজ্জীৱিত, শান্ত অশান্ত, ভয় সাহস।
তাৰপিছত ৮ নম্বৰত কি কৈছে, উদাহৰণৰ দৰেই তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপ লিখা। উদাহৰণত সৰল, সৰলতা। ঠিক তেনেদৰে কি কৈছে, দুৰ্বল, ভদ্ৰ, উচ্চ, নম্ৰ, দৃঢ়, এইবিলাক তোমালোকক লিখিব দিছে। যেনেদৰে সৰল, সৰলতা, নম্ৰ, নম্ৰতা, দৃঢ়, দৃঢ়তা, দুৰ্বল, দুৰ্বলতা, ভদ্ৰ, ভদ্ৰতা, উচ্চ, উচ্চতা। তাৰপিছত ৯ নম্বৰত কি কৈছে, পাঠত বৰ, বিলাস, সমূহ, খিনি, সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দকেইটা বিচাৰি উলিওৱা। তোমাক এইবিলাক বিচাৰি উলিয়াব দিছে, বৰ, বিলাস এইবিলাক বিচাৰিব দিছে, সমূহ। তো তোমালোকে পাঠৰ পৰা ভালদৰে চালে পাবা। তো তোমালোকৰ সহায়ৰ বাবে উত্তৰটো আনি দিছোঁ। ১ হ'ব মানুহবোৰ, ২ ঘৰবিলাক, ৩ ছাত্ৰ ছাত্ৰীসমূহ, ৪ গাঁওখিনি। তাৰপিছত ৫ ল'ৰাসকল। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত ১০ নম্বৰত দিছে, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে, যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আইমণিয়ে স্বাস্থ্যৰ বাবে বহিৰাগত কাপৰ সকলোবোৰ কথা কৈছে, যি বৈজ্ঞানিক। বাহিৰৰ ধূলিকণাৰ পৰা বাচিবলৈ কাপোৰৰ সকলো পৰামৰ্শ বিজ্ঞানসন্মত। বাপুকণৰ ঠাইত মই হোৱা হ'লে আইমণিক সমৰ্থন কৰিলোহেঁতেন।